মই পৰিবেশন কৰিবলৈ লোৱা সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নাটভাগী সিন্ধু চৰিত্ৰটিৰ এটি সংলাপ। সদায় দেখি থকা এই সৰজু নদীখনি প্ৰতিদিনে এক নৈব্য ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ। কুলু কুলু সৰজুৰ সেই সুলনিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰ কৰিছে সৃষ্টি। আহা যেনিয়েই চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ। নদীৰ দৰিয়লি পৰ্যন্ত কণ কণ বালি মাহী চৰাইবোৰে বলুকাত অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত। হে প্ৰভু, তোমাৰ কি যে বিনন্দীয়া সৃষ্টি। দেখিয়েই সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰে সাত্বিক ব্ৰাহ্মণ্য জীৱন। কিন্তু সেয়া যে আমাৰ বাবে সুদূৰ পৰাহত। কাৰণ অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সৰহ সময় তেওঁলোকৰ শুশ্ৰূষাতেই যায়। নিজৰ বাবে ভাবিবলৈ আহৰিয়েই নাই। তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণৰ ছায়া। কিবা কিবি ভাবি অবাবতে বহু সময় কৰিলো ব্যয়। যাওঁ জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে। আপেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহেৰে। ধন্যবাদ। কৃষ্ণ জয় গুৰু শংকৰ। মোৰ নাম শ্ৰী বাৰ্বী বৰা। মই আজি ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত শ্ৰদ্ধাৰ শ্ৰীযুত উৎপল খনিকৰ দেৱৰ নাট্যৰূপ যজাতিৰ মুক্তিলাভ নাটভাগীৰ মিশ্ৰিত ৰসত বন্ধা দেৱযানীৰ চৰিত্ৰটি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ লৈছোঁ। পশ্চিম আকাশত শেঙুল বেলিৰ ৰক্তিম আভা, সৰোবৰত সৌৱা দুটি ৰাজহংসই আপোন পাহৰা হৈ দুয়োতে মগন। চাৰিওফালে মৌমাখি ভোমোৰাৰ মধুৰ গুঞ্জন। তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। হেনেক নান্দনিক পৰিৱেশতে মনত পৰিছে আজি মোৰ বৃহস্পতিৰ পুত্ৰ কচৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে হৰণ কৰি দেৱযানীৰ আলসুৱা হৃদয় অংগে অংগে আনি দি যৌৱনৰ মিঠা পৰশ। প্ৰেমৰ অনুৰাগ দিছিলে ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধন কৰিছিলে ব্ৰাহ্মণ কন্যা। কিন্তু
বুজিব পৰা নাছিলে এই দেৱযানীয়ে কচৰে সেই প্ৰেমৰ মাজত আছিলে কপট উদ্দেশ্য পিঠিৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলা দেৱযানীৰ সতে প্ৰেমৰ অভিনয় কৰি ভাঙি থৈ দেৱযানী অকণে আলসুৱা বিয়া গুচি গ'ল বৃহস্পতি ক'ত কৰি মোৰ আপোনাৰ কিয় বাৰু নিষ্ঠুৰে পুৰুষ জাতি কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে নাৰী সমাজক নাই এই দেৱযানীয়ে পুৰুষক কোনোদিনে নকৰে ধন্যবাদ। আজি মই ৰাম পৰাজয় লক্ষ্মণ বৰ্জন নাটভাগীৰ সীতা চৰিত্ৰটি এটি সংলাপ উপস্থাপন কৰিব লৈছোঁ। ক্ষান্ত হোৱা মোৰ জনগণ জানকীৰ জয়ধ্বনি আৰু নাই প্ৰয়োজন মই সীতা জনম দুখুনি অযোধ্যাৰ ৰাজ সুখ লিখা নাই বিধাতাই মোৰ কপালত কৌটি তপস্যাৰ অন্তত লাভ কৰিছিলোঁ ৰাম হেন স্বামী ৰত্ন মই কিন্তু মোৰ প্ৰতি বিৰোধী হ'ল ৰাম যি ৰামৰ বাবে 14 বছৰ বনবাস ললো শিৰ পাতি সেই ৰামে এদিন সতীত্বৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰৰ তীৰত পুনৰ অযোধ্যাৰ খেউলীয়াৰ প্ৰজাৰ কথাত চালনাৰে ঠেলি দিছিল জনহীন অৰণ্যৰ মাজত সেইদিনাই আছিল মোৰ মৰণে কাম্য কিন্তু ৰঘু বংশধৰ লৱ কুশ আছিল মোৰে গৰ্ভত পুনৰ অযোধ্যাৰ খেউলীয়াৰ প্ৰজাৰ কথাতে বেদবাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলা মোক কেনে জমৰ যাতনা এই নেকি ৰামৰ ধৰ্ম এই নেকি ৰামৰ প্ৰজানুৰঞ্জন ধন্যবাদ। ইমান চেষ্টা কি মোৰ অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ জন্ম সাধনাৰ সফলতা হ'ল অদূৰত দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নশীল তুমি শত জীৱিত ভাতৃৰ জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ মাথো এটি কনিষ্ঠ তোমাতে মোতে যেন ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা স্নেহৰ মাতুল আৰু বেছি পৰ নাই দিগন্ত পহাৰি লহ জিহ্বা মেলি অগ্নি জ্বলি উঠিছে এটি দুটি কৰি পতংগ তাত জাপ দিছে কাৰো সাধ্য নাই তাক নিবাৰণ কৰা কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰা মূৰ্খ মানৱ
তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ। নহয় নহয় নহয়, ঠিক কৰিছ। আনন্দ কৰ, আনন্দ কৰ। হস্তিনাপুৰ যায়, দুৰ্যোধন যায়, সমস্ত কুৰুকুল যায়। উৎসৱ কৰ, মহোৎসৱ কৰ। ধন্যবাদ। মই শ্ৰী অবিনাশ ভৰালী। আজি মই দক্ষযজ্ঞ নাটভাগী শিৱৰ চৰিত্ৰটি এটি সংলাপ উপস্থাপন কৰিবলৈ লৈছোঁ। সতে 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 ক'ত মোৰ প্ৰাণপ্ৰিয়া সতী? ক'ত মোৰ হিয়াৰ জেউতী সতী? হঠাতে প্ৰাণ মোৰ কিয় হ'ল চমকিত? কঠিন হৃদয় মোৰ হৈছে চঞ্চল। সতে 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 পদুমৰ পাখি যেন কোমলীয়া দেহা, মীনাক সদৃশ ৰূপ যাৰ মন মোহনীয়া। সখী গ্লানি যাৰ ওচৰ চাপিলেই মুহূৰ্ততে দূৰ হৈ যায়। তেনেহেন প্ৰাণপ্ৰিয়া হিয়াৰ জেউতী মোৰ লেৰেলি অতে মোৰ প্ৰাণৰ জেউতী। ৰচিছিলোঁ অসতী, ৰচিছিলোঁ সংসাৰ তোমাক বহুত সাৱতি। কিন্তু নিমিষতে কিয় আহি হৃদয় বিদাৰি শ্মশান নিবাসী হৈ উৰি গুচি গলা। সতে সতে অতি মোৰ প্ৰাণৰ মাধুৰী। ৰুদ্ৰ ৰূপ ধৰিব মোৰ পালেহি সময়। ৰুদ্ৰময় মহা ৰুদ্ৰ চেনে পাপি দক্ষ আজি দয়াহীন মায়াহীন মই মহা কাল। অনিষুদৰ সপোনী চৰিত্ৰটোৰ এটি সংলাপ প্ৰক্ষেপণ কৰিব লৈছোঁ। ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা অদূৰত। দুৰ্যোধন, তুমি ৰাজৰাজেশ্বৰ আৰু মই দিনহীন অন্নহীন। তুমি হত জীৱিত মাতাৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ।
অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতুল আৰু বেছি পৰ নাই দিগন্ত পখাৰি লহ লহ জিভা মেলি মেলি অগ্নি জ্বলি উঠিছে এটি দুটি কৰি পতংগা তাত জাপ দিছে কাৰো সাধ্য নাই তাক নিবাৰণ কৰা কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰা মূৰ্খ মানৱ তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ নহয় ঠিক কৰিছ আনন্দ কৰ হস্তিনাপুৰ যায় দুৰ্যোধন যায় কুৰুকুল যায় উৎসৱ কৰ মহোৎসৱ কৰ ধন্যবাদ।